সাংবাদিকসকলৰ সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ অসম সাংবাদিক মঞ্চৰ। ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সাংবাদিকৰ সমস্যা সমাধানৰ বাবে 7 দফীয়া দাবীত সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। ৰাজ্যৰ প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক এককালীন অনুদান প্ৰদান কৰা, সাংবাদিকসকলৰ ল'ৰা-ছোৱালীৰ বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু ৰেচন কাৰ্ড নথকা সাংবাদিকৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাকে ধৰি সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰা। অসমত ডিজিটেল মিডিয়াত কৰ্মৰত সাংবাদিকসকলক জনসংযোগত অন্তৰ্ভুক্ত কৰি সকলো চৰকাৰী সুবিধা দিয়াৰ দাবীত সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে সাংবাদিক মঞ্চই। আজি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিয়ে আমি সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আমি 7 দফীয়া দাবীত আমি ধুবুৰী জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি 7 দফীয়া দাবীত এখন স্মাৰক পত্ৰ দাখিল কৰিলোঁ। তাৰে ভিতৰত থুলমূলকৈ কেইটামান দাবী ক'ব বিচাৰিছোঁ যে সাংবাদিকসকলে যুগ যুগ ধৰি নিৰাপত্তাত ভুগি আছে, গতিকে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বহু সাংবাদিক আছে তেওঁলোকক পেঞ্চনৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই, তেওঁলোকৰ নামটোও এতিয়ালৈকে পেঞ্চনত অন্তৰ্ভুক্ত হোৱা নাই। সেইসকল সাংবাদিকক পেঞ্চনত অন্তৰ্ভুক্ত কৰি তেওঁলোকক যাতে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে, তাৰে প্ৰতি আৰু লক্ষ্য ৰাখি আমি ডিজিটেল সংবাদ মাধ্যমত বহু প্ৰতিষ্ঠিত সাংবাদিক, বহু যুৱ সাংবাদিক বিভিন্ন মাধ্যম এৰি তেওঁলোকে ডিজিটেল মাধ্যমত কাম কৰি আছে। গতিকে বাকী মাধ্যমসমূহক যেনেদৰে চৰকাৰীভাৱে গুৰুত্ব দিয়া হয়, জনসংযোগত অন্তৰ্ভুক্ত কৰি যি চৰকাৰী সা সুবিধা দিয়া হয়, ঠিক তেনেদৰে ডিজিটেল মিডিয়াত কাম কৰা প্ৰতিজন সাংবাদিকক যাতে সেইসমূহ সুযোগ অথবা সুবিধা দিয়া হয়, ইয়াৰ আমি দাবী জনাইছোঁ। ইয়াৰ লগতে ছপা মাধ্যম, ডিজিটেল মাধ্যম আৰু বৈদ্যুতিন মাধ্যমত কাম কৰা সাংবাদিকসকলে বৰ্তমানে হাড় নচৰা অৱস্থা। বহু তেনেকুৱা একাংশ মিডিয়া হাউচ আছে, তেওঁলোকক বেতন দিয়া নহয় অথবা মাননিও দিয়া নহয়। গতিকে যিসকল হাউচৰ মাননি দিয়াৰ সামৰ্থ্য আছে, অন্ততঃ মাননি দিয়াৰ ব্যৱস্থা কৰক অথবা দৰমহা দিয়াৰো ব্যৱস্থা কৰাৰ আমি দাবী জনাইছোঁ। ইয়াত আমি ৰাজ্যৰ জনসংযোগ বিভাগৰ হস্তক্ষেপ বিচাৰি আমি যাতে সেইসকল সাংবাদিকক যাতে দৰমহা অথবা মাননি দিয়াৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে বহু সাংবাদিক আছে তেওঁলোকৰ ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড নথকাৰ বাবে তেওঁলোকৰ যি স্বাস্থ্য বীমা নাই বা স্বাস্থ্য যি বিনামূলীয়া চিকিৎসাৰ লগতে বিনামূলীয়া পাঠদানৰ সুবিধা কৰি দিয়াৰ এটা আমি দাবী জনাইছোঁ। ইয়াৰ লগতে বহু প্ৰয়াত সাংবাদিক আছে যিসকল বছৰ বছৰ ধৰি সাংবাদিকতা কৰি আমাৰ মাজত নাই, সংবাদ সেৱাৰ লগত জড়িত যিসকল সাংবাদিক প্ৰয়াত সাংবাদিক, সেইসকল সাংবাদিকৰ পৰিয়ালক বৰ্তমান হাড় নচৰা অৱস্থা। গতিকে সেইসকল পৰিয়ালক যাতে এককালীন অনুদান অসম চৰকাৰে দি তেওঁলোকক যাতে স্বাৱলম্বী কৰাৰ কাৰণে এটা বাট মোকলাই দিয়ে, সেইটো কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগতে আমি যধে মধে ফেচবুকত এখন পেজ খুলি হাতত এখন বুম লৈ সাংবাদিকতা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈও আমি দাবী উত্থাপন কৰিছোঁ। ঠিক তেনেদৰে আমি 7 দফীয়া সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ স্মাৰক পত্ৰক গুৰুত্ব দি আমাৰ দাবীসমূহ মানি ল'ব বুলি আমি দাবী জনাইছোঁ। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।